শ্যামকানু মহন্ত জামিন পাব বুলি আমি আশাবাদী বুলি মন্তব্য কৰিছে অনিতা ডেকা। শ্যামকানুৰ লগত প্ৰতিটো মুহূৰ্তত আছিল জুবিন গাৰ্গ। 7 মাহ জেলত থকাটো সহজ কথা নহয় বুলি মন্তব্য কৰিছে অনিতা ডেকাই। জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই, মই দোষ কাকো নিদিওঁ। জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু আছিল হেমকানু মহন্তই। হেমকানু মহন্তক প্ৰতিটো কামত সমৰ্থন কৰিছিল জুবিন গাৰ্গে। ৰাইজলৈ কাটৰ আহ্বান, হিংসা এৰক, খং এৰক। হিংসা খঙেৰে একো সমাধান নহয় বুলি মন্তব্য কৰিছে। মৰম চেনেহ ঘূৰাই আনক অসমৰ ৰাইজে। অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ আমাৰ বাবে ডাঙৰ হত্যা আছিল। সৃষ্টিশীলতাৰ মাজেৰে জুবিন গাৰ্গৰ আদৰ্শক আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰিছে। নতুন নতুন মিউজিক বনাব লাগিব। প্ৰতিক্ৰিয়া হেমকানু মহন্তৰ পত্নী অনিতা ডেকাৰ। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ ঘটনা। হুমায়ুন কবিৰক ঘেৰি ধৰিলে তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাই। তৃণমূল কংগ্ৰেছ আৰু আম জনতা উন্নয়ন পাৰ্টিৰ মাজত কাজিয়া। সংঘাতত লিপ্ত হুমায়ুন কবিৰ। উত্তপ্ত হৈ পৰিছে মুৰ্ছিদাবাদ। কথমপি ৰক্ষা পৰিছে হুমায়ুন কবিৰ। উপস্থিত আৰক্ষী অৰ্ধসামৰিক বাহিনী। ভোট গ্ৰহণৰ মাজতে পশ্চিমবংগত ভয়ংকৰ ঘটনা।